আপোনালোকৰ বাবে লৈ আহিছো এটা প্ৰতিবেদন। হোজাই জিলাৰ অন্তৰ্গত চিতলমাৰী অঞ্চলৰ লগতে ফুটবল অনুৰাগীৰ বাবে এটা ভাল খবৰ। অহা 6 ডিচেম্বৰ 2025 তাৰিখে চিতলমাৰী অজন্তা ক্লাবৰ দ্বাৰা সৈয়দ হুছেইন আহমেদ নাইট ফুটবল ট্ৰফি টুৰ্ণামেণ্ট চিতলমাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হ'বলৈ গৈ আছে, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলে আহি খেল প্ৰদৰ্শন কৰিবলৈ দেখা পোৱা যাব আৰু লগতে সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান দৰ্শকে উপভোগ কৰিব পাৰিব। প্ৰথম পুৰস্কাৰ হিচাপে নগদ 50,000 টকা আৰু ট্ৰফি, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ 30,000 টকা আৰু ট্ৰফি আগবঢ়োৱা হ'ব। ইচ্ছুক খেলুৱৈসকলে খেলত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9954026479। গতিকে উক্ত খেল চাবলৈ সকলো খেলপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছে পৰিচালনা সমিতিয়ে। জয়তে সিদিনাখন আমাৰ প্ৰেচিডেন্সিয়েল এনআইচি ক্লাবে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট দিছিলে। সেই হিচাপত আমাৰ চামাৰলী গাঁও পঞ্চায়তৰ উঠি অহা যুৱকসকলে তেওঁলোকে নাইট ফুটবলৰ আয়োজন কৰিছে। অহা শনিবাৰৰ পৰা তেওঁলোকে খেলখন শুভাৰম্ভণি কৰিব। সেই হিচাপে নাইট ক্ৰিকেট ফুটবল খেল হ'লে আমাৰ যিহেতু খেলপথাৰখন বহুত ধুনীয়া, বাউণ্ডেৰীও আছে, পেভিলিয়নো আছে, সকলো ৰাইজক মই এটা কথাই ক'ব খুজিছোঁ, তেওঁলোক আহিব, আহি আমাৰ এই নাইট ফুটবল খেলত আনন্দ উপভোগ কৰিব। খেল ধেমালি হৈছে শিক্ষাৰ এটা অংগ। খেল ধেমালি চালে আমাৰ খেল ধেমালি হ'লে এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টৰ খেলুৱৈসকল আহে, তেওঁলোকৰ লগত বন্ধুত্ব বাঢ়ে, মিলা প্ৰীতি হয়। সেই হিচাপে মই সকলো ৰাইজক এটা কথাই ক'ব খুজিছোঁ, আমাৰ এই চামুৱালী গাঁও পঞ্চায়ত চিতলমাৰী হাইস্কুলৰ খেলপথাৰত অহা শনিবাৰৰ পৰা ফুটবল নাইট ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। অজন্তা ক্লাবৰ নেতৃত্বত আপোনালোক সকলো খেলপ্ৰেমী ৰাইজ আহিব, এই খেলখন উপভোগ কৰিব পাৰিব। আৰু খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 50,000 আৰু ৰঙা চাপ হিচাপে থাকিব 30,000। আৰু আমাৰ এই খেলপথাৰত আমাৰ সেই যিটো ক্লাব অজন্তা ক্লাবৰ সদস্যসকলে, সভাপতি সম্পাদক, তেওঁলোকে বাহিৰা ডিষ্ট্ৰিক্টৰ পৰা তাৰমানে ডিষ্ট্ৰিক্টত খেলা খেলুৱৈসকলে আনি খেলখন আমাৰ ইয়াত খেল ৰাইজক দেখুৱাব পাৰিব। ধন্যবাদ। আমাৰ চামুৱালী গাঁও পঞ্চায়তৰ সভাপতি সাহেব ধুনীয়া এটা বাইক দিছে। অহা শনিবাৰৰ পৰা আমাৰ এই অঞ্চলৰ উদীয়মান যুৱকসকলে এটা ফুটবলৰ আয়োজন কৰিছে, ফুটবল খেলৰ, আৰু খেলটো বৰ ধুনীয়াকৈ হ'ব। বাহিৰৰ পৰা টিমবিলাক আনিবলৈ সেইটো সাজু হৈছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিব আৰু খেলটো ধুনীয়াকৈ খেলখন পৰিচালনা কৰা হ'ব। আৰু সকলো ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ যে আমাৰ চামুৱালী খেলপথাৰত আহি খেলখন উপভোগ কৰিবৰ কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ। সকলোৱে আহি আমাক সহযোগিতা কৰে। ধন্যবাদ আমাৰ চামৰালী জিপিৰ প্ৰেচিডেণ্ট সাহেব, উপস্থিত আমাৰ ফুটবল কমিটি। যিহেতু আমি আজিৰ পৰা আমাৰ ফিল্ডৰ কামখিনি আৰম্ভ কৰা হৈছে। অনাগত দিন আমাৰ খেলটো হ'ব 8 টিমৰ খেল 7টা হ'ব। যিহেতু ইয়াত থাকিব মানি প্ৰাইজ আমাৰ প্ৰথম পুৰস্কাৰ হিচাপত থাকিব 50,000 আৰু ছেকেণ্ড প্ৰাইজৰ হিচাপত থাকিব 30,000। খেলটো হ'ব নাইট ফুটবল, গতিকে 8 টিমৰ খেল হ'ব। আপোনালোকে অজন্তাৰ থ্ৰুদি নাইট ফুটবল খেল দিব বিচাৰিছে, আপোনালোক উদ্যোক্তা হৈছে, হয়, সঁচা ভাল লাগিছে, অত্যন্ত ভাল লাগিছে। আমাৰ মাজত আজি আমাৰ বন্ধুবৰ গোলাপ দা এই জিপিৰ দায়িত্বত প্ৰেচিডেণ্টৰ নমিনী হিচাপে তেখেতে কাম কৰি আছে, তেখেতৰ বিশেষ প্ৰেচিডেণ্ট হয়। আজি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগত আৰু আছে, জিলা পৰিষদ চাহেবানী আছে, কাউন্সিলৰ চাহেবানী আছে, আৰু যুৱ সমাজ আছে, আৰু খেলৰ লগত জড়িত থকা বহুত মানুহ আছে। সকলোকেই আমি আমন্ত্ৰণ জনাইছোঁ, সকলোৰ মিলাপ্ৰীতিত যাতে আমাৰ সমাজখন ধুনীয়াকৈ এই খেল পৰিচালনা কমিটিয়ে খেলখন শেষ কৰিব পাৰে, সমাপ্ত কৰিব পাৰে, সকলোৰ সহায় সহযোগিতা লাগিব। গতিকে আমি সকলোকেই আমন্ত্ৰণ জনাইছোঁ, আহক আমি মিলিজুলি এখন সমাজ গঢ়ি থৈ যাওঁ। যিহেতু আমাৰ অনাগত দিনৰ যিসকল উদীয়মান মানুহ আহিব, সমাজ আহিব, যাতে আমাক স্মৰণ কৰে, এইটোৱেই আমাৰ বক্তব্য। আসসালামু আলাইকুম। প্ৰথমতে মই চিতলমাৰী লাইভৰ স্বত্বাধিকাৰ ছাবিৰ আহমদক মই ধন্যবাদ জনাইছোঁ, লগতে ফাহিম ব্লগকো ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াতে উপস্থিত হোৱাৰ কাৰণে। যিহেতু আমাৰ সভাপতি মহোদয়ে কৈছে অহা শনিবাৰ 6 তাৰিখৰ পৰা আমি 900 ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। তেখেতে সকলোখিনি ক'লেই আপোনালোকে অৱগত, বিশেষকৈ ইমান ক'ব নোৱাৰোঁ।
আমি চাম আৰু যিমান ভাল পাৰোঁ টিমখিনি মেনেজ কৰিম ইমানেই আর কিছু কই দেয়নি খেলার বিষয়ে জলদি খেলার বিষয়ে বা খেলা দেখতে ফুর্তি লাগে কোন দিন স্টার্ট দিতে আমরা দেখতাম আমরা খেলা দেখবার লাগিয়া আইতাইস খেলা তো হইছে মনোরঞ্জন উৎসাহিত উৎসাহিত দেও। বহুত ভালো লাগে আমরা খেলা দেখতে দর্শক মন্ডলী আতুল্লাহ মারি একবার কইলাও খেলা হবে